হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, তো কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক চব ভালে আছা। তো আজিৰ পৰা আমি মেথছৰ ক্লাছ আৰম্ভ কৰিছোঁ, ঠিক আছে? চ' আমি মেথছ যদি কৰিব লাগে প্ৰথমতে আমি ইয়াৰ কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব, ঠিক আছে? ইয়াৰ আমি কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। কনচেপ্ট ক্লিয়াৰ নোহোৱাকৈ আমি মেথছ কৰিব নোৱাৰিম। তো তোমালোকৰ যাৰ কনচেপ্ট ক্লিয়াৰ নাই তোমালোকৰ বাবে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হয়, আৰু যাৰ কনচেপ্ট ক্লিয়াৰ আছে তোমালোকে এইটো ভিডিঅ' স্কিপ কৰিব পাৰা, ঠিক আছে? তো আজি আমি অংকৰ লগত সাধাৰণ পৰিচয় এটা লৈ ল'ম, ঠিক আছে? এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি জানিলে তোমালোকে মেথছ কৰিব পাৰিবা, আৰু এইখিনি যদি নাজানা তেতিয়া তোমালোকৰ বাবে মেথছ কৰাটো অলমষ্ট ইম্পচিবল, ঠিক আছে? তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি যদি নাম্বাৰ ছিষ্টেম বুলি কয়, নাম্বাৰ কি আচলতে? নাম্বাৰবিলাক হ'ল আমাৰ যিবিলাক আমি গণনা কৰিবলৈ যিবিলাক আমি ব্যৱহাৰ কৰোঁ, ধৰা হ'ল 1, 2, 3 এইবিলাক কি আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ, যেনে এটা বস্তু দুটা বস্তু আমি বুলি কওঁ, হয় নহয়? আমি এই 1ৰ পৰা যদি আৰম্ভ হয় 1, 2, 3, 4 এইবিলাক কি হয়? স্বাভাৱিক সংখ্যা হয়, নেচাৰেল নাম্বাৰছ। কিয় নেচাৰেল নাম্বাৰছ বুলি কোৱা যায়? আমি যিবিলাক স্বাভাৱিকভাৱে আমি যিবিলাক নেচাৰেলি আমি যিটো জেনেৰেলি গণনা কৰিবলৈ যি ব্যৱহাৰ কৰোঁ সেইবিলাক আমাৰ 1, 2, 3 পৰা আৰম্ভ কৰোঁ। আমি কেতিয়াবা শূন্যতা বস্তু বুলি কওঁ নেকি? নকওঁ। শূন্যতা বুলি নকওঁ, বা -1টা মোৰ হাতত আছে বুলি ক'ম নেকি? নকওঁ। আমি কি ক'ম? এটা আছে, দুটা আছে, তেনেকৈ ক'ম। চ' আমাৰ গণনা কৰিবলৈ আমি 1ৰ পৰাহে আৰম্ভ কৰোঁ, ঠিক আছে? চ' আমি এইবিলাক কি বুলি কয়? স্বাভাৱিক সংখ্যা বুলি কয়। এই স্বাভাৱিক সংখ্যাৰ লগতে আমি যেতিয়া 0কো আমি একেলগ কৰোঁ, মানে তেতিয়া আমাৰ কি হৈ যাব? এইটো পূৰ্ণ সংখ্যা হৈ যাব, ঠিক আছে? 0ৰ পৰা আৰম্ভ কৰি আমাৰ ইফালে 1, 2, 3, 4 এইবিলাক কি হয়? পূৰ্ণ সংখ্যা হয়। আৰু আমি যদি অলপ আগুৱাই যাওঁ তেতিয়া এই পূৰ্ণ সংখ্যাৰ লগত 0, 1, 2, 3, 4 এইবিলাকৰ লগত আমি যদি মাইনাছবিলাককো যদি আমি লগত লওঁ তেতিয়া এইবিলাক হৈ যাব আমাৰ কি? অখণ্ড সংখ্যা, ইণ্টিজাৰ্ছ, ঠিক আছে? অৰ্থাৎ আমাৰ ইফালে কি হ'ব? 0ৰ সোঁফালে আমাৰ থাকিল কি? ধনাত্মক সংখ্যা, ঠিক আছে? ধনাত্মক সংখ্যা, আমি যাক কওঁ পজিটিভ ইণ্টিজাৰ্ছ, ঠিক আছে? পজিটিভ ইণ্টিজাৰ্ছ। আৰু এইফালে 0ৰ বাওঁফালে আমাৰ কি হ'ল? ঋণাত্মক সংখ্যা, ঠিক আছে? আমি যাক কওঁ নিগেটিভ ইণ্টিজাৰ্ছ। তো এইবিলাক আমাৰ যিটো আছে 1, 2, 3, 4 এইবিলাক হ'ল আমাৰ কি? পজিটিভ ইণ্টিজাৰ্ছ। আৰু আমাৰ -1, -2 এইবিলাক আমাৰ কি হ'ল? নিগেটিভ ইণ্টিজাৰ্ছ। আৰু কিন্তু আমাৰ 0টো না আমাৰ কি হয়? পজিটিভ হয় না আমাৰ নিগেটিভ হয়? 0টো জাষ্ট আমাৰ কি হয়? মানে না ইফালে মাইনাছ না ইফালে প্লাছ হয়, 0টো জাষ্ট মাজত থাকে। আমি সীমাৰ মাজত থকা বুলি ক'ব পাৰোঁ, ঠিক আছে? আৰু এই পজিটিভ নিগেটিভৰ ভিতৰত তোমালোকে এটা কথা মনত ৰাখিবা যে আমাৰ যিটো 0ৰ ইফালে সোঁফালে 1, 2, 3, 4 যিমান হৈ যাব সি মানে কি হৈ যাব? ডাঙৰ হৈ যাব, ঠিক আছে? ডাঙৰ হৈ যাই থাকিব। কিন্তু আমাৰ যিটো ইফালে মাইনাছ আছে, -1, -2, -3, -4 ইফালে কি হৈ যাই থাকিব? এইবিলাক সদায় সৰু হৈ যাই থাকিব, ঠিক আছে? এইবিলাক সৰু হৈ যাই থাকিব। অৰ্থাৎ আমি যদি কওঁ -1 আৰু -1ৰ ভিতৰত আমাৰ সৰু কোনটো? তেতিয়া তোমালোকে কিছুমানে 1টো সৰু দেখি কিনে 1টোত তোমালোকে টিক কৰিবা। নাই, আমাৰ যিটো সৰু হয় এই দুটাৰ ভিতৰত এইটো কি হ'ব? -100টো। অৰ্থাৎ মই এইটো চিম্পলি তোমালোকক বুজাই দিওঁ। যদি মই 100 টকা ধাৰ লৈছোঁ, মাইনাছ মানে ধাৰে হয় নে নহয়? 100 টকা ধাৰ লৈছোঁ আৰু তুমি 1 টকা ধাৰ লৈছা, ঠিক আছে? তো পইচা কাৰ হাতত বেছি আছে? বা আমি ক'ব পাৰোঁ যে কাৰ মানে ভেলুটো বেছি? ভেলুটো তোমাৰ 1 টকা মাত্ৰ ধাৰ আছে, মোৰ 100 টকা ধাৰ আছে, মানে কি? মোৰতে বহুত পইচা কম আছে, মই মানে বেছি দুখীয়া তোমাতকৈ, কাৰণ মোৰ ধাৰহে বেছি আছে, পইচাটো নাই, মোৰ ধাৰহে হৈ গৈছে, নে নহয়? গতিকে এনেকুৱা ক্ষেত্ৰত তোমালোকে এনেকৈ মনত ৰাখিবা যে যিমান মাইনাছটো যিমান ডাঙৰ হৈ যায় থাকে আমাৰ মানটো সিমানে সৰু হৈ যায় থাকে, ঠিক আছে? অৰ্থাৎ আমি যদি কওঁ ওলোটাকৈ, আমি যদি কওঁ 2 আৰু 1ৰ ভিতৰত আমাৰ কোনটো ডাঙৰ হ'ব? তেতিয়া 100 ডাঙৰ হ'ব। কিন্তু আমি যদি কওঁ 2 আৰু -1ৰ ভিতৰত কোনটো ডাঙৰ হ'ব? মোৰ তাতে কমচে কম 2 টকা আছেই, তোমাৰ তাতে কি 100 টকা ধাৰেই আছে, তো তুমি মোতকৈ সৰু আছা, ঠিক আছে? তো এনেকৈ মনত ৰাখিবা। নেক্সট আমাৰ বহুত ইম্পৰ্টেণ্ট হয় ইভেন নাম্বাৰ, যুগ্ম সংখ্যা। যুগ্ম সংখ্যা কাক কয়? যিবিলাক আমাৰ ডিভিজিবল বাই 2, অৰ্থাৎ আমি যাক 2ৰে হৰণ কৰিব পাৰোঁ, ঠিক আছে? অৰ্থাৎ যাৰ অংকবিলাকত আমি 2, 4, 6, 8, 10 এইবিলাক দেখা পাম, সেইবিলাক আমাৰ যুগ্ম সংখ্যা হয়, ঠিক আছে? এইটোও মনত ৰাখিবা। বা আমি ক'ব পাৰোঁ যে আমি যদি চাওঁ 2টো আমাৰ কিহেৰে হৰণ যায়? 2ৰে হৰণ যায়, 2 × 2, ঠিক আছে? আমাৰ 4টো 2ৰে হৰণ যায়, ঠিক আছে? 2 × 2 = 4। তাৰপিছত আমি যদি চাওঁ 16ৰ একৰ সংখ্যাত কি আছে? 6। এইটো আমাৰ 2ৰে হৰণ যাব, কাৰণ 2ৰে 6 হৰণ যায়। বা আমি ডাইৰেক্ট কৰি চাব পাৰোঁ 2 কিমান গুণ 16? 2 × 16, ঠিক আছে? আৰু যদি কয় 224, ইয়াতে 2ৰে হৰণ যায় নে নাযায়? যায়, কাৰণ আমি জাষ্ট এককৰ অংকটো চাব লাগে। এককৰ অংকটো যদি 2ৰে হৰণ গৈছে তেতিয়া এই গোটেই অংকখিনিয়ে আমাৰ কি হৈ যাব? 2ৰে হৰণ যায়, মানে যুগ্ম সংখ্যা হৈ যাব। চ' 2 কিমান গুণ 4? 2 × 2 = 4, গতিকে 2ৰে হৰণ যায়। গতিকে এই অংকটো কি? এই সংখ্যাটো যুগ্ম সংখ্যা। আমি অযুগ্ম সংখ্যাটো ইয়াৰ উল্টা হ'ব, যেটা 2ৰে হৰণ নাযায়। অৰ্থাৎ আমি যদি কওঁ 3ত 2ৰে হৰণ যায় নেকি? নাযায়, 2ৰে হৰণ নাযায়। চ' এইটো কি? অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা সেইবিলাকে যিবিলাক মানে এককৰ অংকত 3, 1, 3, 5, 7, 9 এইবিলাক অংক থাকে। ধৰক আমি কওঁ 3, 3, 3, 9, এইটো অযুগ্ম সংখ্যা নে যুগ্ম সংখ্যা? অযুগ্ম সংখ্যা, বেজোৰা সংখ্যা, হয় নহয়? বেজোৰ সংখ্যা যি আমি বুলি কওঁ। আৰু যদি আমি চাওঁ ইয়াতে মানে 2ৰে হৰণ নাযায়, আমি যদি এককৰ সংখ্যাটো চাওঁ 2ৰে হৰণ নাযায়, হয় নহয়? চ' সেইকাৰণে এইটো কি? অযুগ্ম সংখ্যা। জাষ্ট এইখিনি চিম্পলি তোমালোকে জানি থোৱা, বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক তথাপিও। নেক্সট আমাৰ বহুত ইম্পৰ্টেণ্ট যিটো হয় আমাৰ সেইটো হৈছে প্ৰাইম নাম্বাৰছ, যাক আমি কওঁ মৌলিক সংখ্যা। মৌলিক সংখ্যাবিলাক কি আচলতে? আমি যদি এনে যদি সংজ্ঞা মতে চাওঁ
যিবিলাক সংখ্যা ডিভিজিবল বাই অনলি ওৱান এণ্ড ইট চেল্ফ, অৰ্থাৎ যিবিলাক সংখ্যা জাষ্ট এক আৰু নিজৰ দ্বাৰা মাত্ৰ হৰণ যায় সেইবিলাক সংখ্যা কি বুলি কয়? মৌলিক সংখ্যা বুলি কয়। মানে আমি যদি ধৰি লওঁ তিনিটো আমি কিহেদি হৰণ কৰিব পাৰোঁ? তিনি দি জাষ্ট 1 3 গুণ 3 আৰু 3 1 গুণ 3 আৰু অন্য কোনো সংখ্যাৰ দ্বাৰা আমি 3 হৰণ কৰিব নোৱাৰোঁ। আমি যদি চাওঁ 7কো তেনেকৈ আমি জাষ্ট 1 7 গুণ 7 আৰু 7 1 গুণ 7 এই দুটা সংখ্যাৰ বাহিৰে আন কোনো সংখ্যাৰ দ্বাৰা আমি 7 হৰণ কৰিব নোৱাৰোঁ। অৰ্থাৎ এই দুটা কি হ'ব? মৌলিক সংখ্যা হ'ব। ঠিক আছে, এইবিলাক হ'ল মৌলিক সংখ্যা। অৰ্থাৎ এইবিলাকৰ কি হয় যে এইবিলাকৰ যিটো উৎপাদক অৰ্থাৎ হৰণ কৰিব পৰা সংখ্যা জাষ্ট দুটাই থাকে, দুটাতকৈ বেছি হ'ব নোৱাৰে। এটা হ'ল 1 আৰু আনটো হ'ল নিজেই নিজৰ দ্বাৰা হৰণ কৰিব পাৰি ইয়াক। ঠিক আছে, বা 1ৰ দ্বাৰা হৰণ কৰিব পাৰি। কিন্তু যিবিলাক আমাৰ মৌলিক সংখ্যা নহয়, ধৰক আমি যদি 4 চাওঁ, 4টো মৌলিক সংখ্যা হয় নহয়? 4টো যদি আমি চাওঁ 1 দি হৰণ যায়, 4টো যদি চাওঁ আমাৰ 2 2 4 হয়, 4টো যদি 4 গুণ 4 হয়। গতিকে 4টো আমাৰ কেইটা সংখ্যাৰে হৰণ কৰিব পাৰিলোঁ? 1 2 3টা। গতিকে আমাৰ কি হয়? যিবিলাক সংখ্যা দুটাতকৈ বেছি সংখ্যাৰ দ্বাৰা আমি হৰণ কৰিব পাৰিছোঁ তেতিয়া এইটো কি হয়? মৌলিক সংখ্যা নহয়, যৌগিক সংখ্যা হৈ যায়। ঠিক আছে, তো আমাৰ যিটো মৌলিক সংখ্যা হ'ব লাগিলে আমাৰ এটাই কণ্ডিশ্যন হ'ব যে ইয়াৰ কি হ'ব নোৱাৰে? দুটাতকৈ বেছি উৎপাদক বা হৰণ কৰিব পৰা সংখ্যা থাকিব নালাগিব। যেনে আমাৰ এইবিলাক সংখ্যা হৈছে 2 3 5 7 11 13 এইবিলাক তোমালোকে চাব পাৰা 2 1 2 গুণ 2 জাষ্ট এইখিনিয়ে। 3 হ'লে 1 3 গুণ 3, 5 হ'লে 1 5 গুণ 5, 7 হ'লে 1 7 গুণ 7। ইয়াৰ বাহিৰে ইয়াৰ আন কোনো সংখ্যাৰ দ্বাৰা ইহঁতৰ হৰণ নাযায়। ঠিক আছে, নিজৰ দ্বাৰা আৰু জাষ্ট 1ৰ দ্বাৰা হৰণ যাব। তো তোমালোকে এনেকৈ এইবিলাক বাছি উলিয়াব লাগিব। কিন্তু আমাৰ প্ৰব্লেমটো হয় যেতিয়া আমাক ডাঙৰ সংখ্যা দিয়া যায়। ধৰা হ'ল আমি যদি চাওঁ 119, এইটো আমাৰ প্ৰাইম নাম্বাৰ জনে নহয়, কেনেকৈ নিৰ্ণয় কৰিবা? ইয়াতে তোমালোকে এটা কথা জানা যে কণ্ডিশ্যনটো যে 1ৰ দ্বাৰা আৰু 119ৰ দ্বাৰা মাত্ৰ আমি হৰণ কৰিব পাৰিব লাগিব। আন কোনো সংখ্যাৰ দ্বাৰা ইয়াৰ যদি হৰণ যায় তেতিয়া ই মৌলিক সংখ্যা হ'ব নোৱাৰে। কিন্তু এই কণ্ডিশ্যনটো ফুলফিল কৰে নে নকৰে আমি কেনেকৈ জানিম? ইয়াৰ কাৰণে আমাৰ জাষ্ট ট্ৰিকটো এটাই এনেকুৱা যে আমি কি কৰিব লাগিব? 119ৰ কাষত থকা, আটাইতকৈ কাষত থকা যি দুটা বৰ্গ সংখ্যা আমি সেইটো ল'ব লাগে। অৰ্থাৎ 119তকৈ সৰু যিটো আটাইতকৈ কাষত থকা সৰু সেইটো সংখ্যা কি হ'ব? 100, মানে বৰ্গ সংখ্যা দেই, বৰ্গ সংখ্যা। আৰু 119তকৈ অলপমান ডাঙৰ সেইটো আমাৰ কি হ'ব? 121। এই দুটা হৈছে 119ৰ কাষত থকা মানে আটাইতকৈ কাষত থকা দুটা বৰ্গ সংখ্যা। আৰু 100টো কাৰ বৰ্গ হয়? 10ৰ বৰ্গ হয়। অৰ্থাৎ 10 স্কুৱেৰ কৰিলে আমি কি কৰিম? 10ৰ বৰ্গ হ'ল 100 আৰু 11 স্কুৱেৰ মানে কি? 121। চ' ইয়াতে আমি যিটো ডাঙৰ 10 আৰু 11ৰ ভিতৰত ডাঙৰ কোনটো? 11টো, আমি 11টো চাম। চ' আমি যদি চাওঁ 11, ইয়াতকৈ সৰু যিবিলাক আমাৰ মৌলিক সংখ্যা আছে আমি সেইবিলাক চাব লাগে। 11তকৈ সৰু মৌলিক সংখ্যা কি আছে আমাৰ? 2 3 5 আৰু 7। ঠিক আছে, এই 4টা হৈছে আমাৰ কি? 11তকৈ সৰু মৌলিক সংখ্যা। তো এই যিটো 4টা মৌলিক সংখ্যা আছে ইয়াৰ যিকোনো এটাৰ দ্বাৰা যদি 119 হৰণ যায় তেতিয়া এইটো মৌলিক সংখ্যা নহ'ব। ঠিক আছে, আমি চেক কৰি চাম। 2ৰে 119 হৰণ যায় নেকি? নাযায়। 3ৰে 119 হৰণ যাব নেকি? নাযায়। 5ৰে 119 হৰণ যাব নেকি? নাযায়। 7ৰে 119 হৰণ যাব নেকি? তোমালোকে চাব পাৰা 7ৰে 119 কেইবাৰ যাব? আমি জাষ্ট চিম্পল যেনেকৈ কৰোঁ আমি তেনেকৈ কৰি দিওঁ। 119 7 1 গুণ 7। ঠিক আছে, 11 7 গ'লে কিমান থাকিল? 4 থাকিল আৰু আহিল কি? 9। 7 কিমান মানে কি হ'ল এইটো? 49। ঠিক আছে, 7 কিমান গুণ 49? 7 7 গুণ 49। ঠিক আছে, 7 গুণ 49। অৰ্থাৎ টোটেলি মানে কি হ'ল? আমি কাটিব পাৰিলোঁ 119। অৰ্থাৎ 7ৰে 119 হৰণ যায়। অৰ্থাৎ আমাৰ কি হ'ল? 119টো আমাৰ কি হ'ব? 1 দিও হৰণ যায়। তাৰপিছত আমাৰ কি যায়? 119 দিও 119 হৰণ যাব। লগতে কিহেদি হৰণ গ'ল? 7 দিও হৰণ গ'ল। 7 কিমান গুণ পালোঁ আমি? 7 17 গুণ পালোঁ, মানে 17 দিও হৰণ গ'ল। মানে কমচে কম আমি এই দুটাৰ বাহিৰে বেলেগ সংখ্যাই দিও হৰণ গ'ল 119। সেইকাৰণে 119টো কেতিয়াও কি হ'ব নোৱাৰে? মৌলিক সংখ্যা হ'ব নোৱাৰে। তো তোমালোকে কমেণ্ট কৰি জনাবা যে নেক্সট ভিডিঅ' তোমালোকক ডাইৰেক্ট চিম্প্লিফিকেশ্যনৰ অংক কৰিম নে আৰু কিছুমান নাম্বাৰ ছিষ্টেমৰ বিষয়ে আৰু পঢ়াব লাগিব, সেইটো তোমালোকে কমেণ্ট কৰি জনাবা। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি ল'বা। তো কাইলৈ আকৌ লগ পোৱাৰ আশাৰে আমি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। অ'কে।